অকল অসমৰে প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন নহয়, নৰ্থ ইষ্টৰ প্ৰথমটো ব্যক্তিগত ৰেল ষ্টেচন আৰু যাৰ নেতৃত্বত এই ৰেল ষ্টেচনটো সংস্থাপন হ'ল মোৰ ভাতৃপ্ৰতিম কমলপুৰ সমষ্টিৰ এতিয়া কমলপুৰ আৰু এতিয়াও জালুকবাৰী সমষ্টিৰে বাসিন্দা কনক ডেকা ডাঙৰীয়া। আজি প্ৰধানমন্ত্ৰীৰ গতিশক্তি নামেৰে নামকৰণ কৰা এই ব্যৱস্থাটোৱে এটা নতুন যুগৰ পৰিৱৰ্তন অনাৰ বিশেষকৈ আমি কমলপুৰ সমষ্টি আমি পাবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰীৰ গতিশক্তি যি আচল উদ্দেশ্য, প্ৰাইম মিনিষ্টাৰ আপোনালোকে সকলোৱে জানে, গতি হ'ল স্পীড আৰু শক্তি মানে উজ্জ। এই যে PM গতিশক্তি যি নামকৰণ তেখেতে চিন্তাধাৰা কৰিছিল, অসমৰ সুযোগ্য সন্তান কনক ডেকা ডাঙৰীয়াই আজি যি কাম কৰিলে সঁচাকৈ লেখত ল'বলগীয়া আৰু সোণালী অধ্যায় তেখেতৰ নাম চিৰস্থায়ী হৈ ৰ'ব। এজন সামান্য পৰিয়ালৰ পৰা আহি তেখেতে আজি এটা মহান কাম হাতত লৈছে, যি কামৰ উদ্দেশ্য প্ৰধানমন্ত্ৰীয়ে নিৰীক্ষণ কৰি আছে আৰু এই গোটেই প্ৰক্ৰিয়াটোত নেতৃত্ব দিলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী। আপোনালোকে সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে নেতৃত্ব দিছে আৰু এই যে এডভান্টেজ আছামৰ যি ব্যৱস্থা কৰিছিল, এডভান্টেজ আছাম 1, এডভান্টেজ আছাম 2, তাত কনক ডেকাই বিয়াৰ গ্ৰুপ সহযোগী হ'ল। সঁচাকৈ আজি এই অনুষ্ঠানটো দেখি ভাল লাগিছে আৰু কনক ডেকাৰ এটা খুব সাহসী চিন্তাধাৰা আৰু যিয়ে ইয়াত আহিব তেওঁ গম পাব ইয়াৰ ব্যৱস্থাটো কি। মই ভাবোঁ যে কোনোৱে নোৱাৰা কাম কনক ডেকাই প্ৰমাণ কৰি দিলে উত্তৰ কামৰূপৰ ল'ৰা হিচাপে আৰু মই আশা কৰিছোঁ কনক ডেকাই অতি সোনকালে ইয়াৰ অপাৰেশ্যন ষ্টাৰ্ট কৰক আৰু যি ধৰণৰ চিন্তাধাৰাৰে কনক ডেকাই এই বিয়াৰ গ্ৰুপে PM গতিশক্তি প্ৰাইভেট ৰেলৱে ষ্টেচন তেখেতে নিৰ্মাণ সাজি লৈছে সম্পূৰ্ণ নিজৰ। ইয়াত ৰেলৱেৰ একো নাই, যে ৰেলৱেৰ খালী থাকিব নিয়মাৱলী, সম্পূৰ্ণ নিজৰ ব্যৱস্থাত। আৰু আজি আমাক তেখেতে ঘোষণা কৰিছে অতি সোনকালে নিজা ৰেলো তেখেতে কিনাৰ চিন্তা চৰ্চা কৰিছে। ইয়াত ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন হ'ব আৰু আমি কেতিয়াবা ভাবিছিলোঁনে যে কমলপুৰত এনেকুৱা পৰিৱেশ হ'ব? আমি কেতিয়াও সপোনত ভবা নাছিলোঁ। আজি আদানী আম্বানীৰ কথা কওঁ, মই ভাবোঁ কনক ডেকাও আদানী আম্বানীৰ দৰে এটা প্ৰক্ৰিয়া হাতত লৈছে। সমানে সমানে আদানী আম্বানী আৰু ভাৰতবৰ্ষৰ বিভিন্ন ইণ্ডাষ্ট্ৰিয়েলিষ্টক তেখেতে ফেৰ মাৰিব পৰা এটা ব্যৱস্থা তেখেতে হাতত লৈছে। এই চেগতে কনক ডেকা আৰু তেখেতৰ পৰিয়াললৈকে মা কামাখ্যা আৰু গুৰুজনাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। মহান কাম সফলতাৰে এই মহান কাম উদ্দেশ্য তেখেতে বাস্তৱত ৰূপায়ণ কৰক। মই গোটেই পৰিয়ালটোক ধন্যবাদ জনাইছোঁ, ৰেলৱে বিভাগক ধন্যবাদ জনাইছোঁ, বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নামকৰণ তেখেতৰ চিন্তাধাৰা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এতিয়া ক'ব নোৱাৰোঁ, কাৰণ আপোনালোকৰ লাইন অফ ৱৰ্কটো বেলেগ আৰু ইয়াৰ লাইন অফ ৱৰ্কটো বেলেগ। আৰু কিন্তু এইটোৰ পৰা আমাৰ এটা বস্তু চাব, এই প্ৰজেক্টটো কনক ডেকাৰ প্ৰজেক্ট নহয়। ইয়াৰ পৰা মই দৰমহা উঠিয়াব লাগিব। মই যদি চলাওঁ, পৰিচালনা কৰোঁ, ইয়াৰ পৰা মই দৰমহাহে পাম। এই প্ৰজেক্টটো ধৰক যুগান্তৰত হোৱাকৈ কৰিছোঁ আৰু ইয়াৰ পৰা আমি CSR এক্টিভিটিছত এই ইলেকশ্যন যোৱাৰ পিছত আমি কথা পাতিম। CSR এক্টিভিটিছত বিভিন্ন কাম আমি হাতত ল'ম। সেইটোত MLA মহোদয়ৰ লগতো কথা পাতি আলোচনা কৰি আমি CSR এক্টিভিটিছত গভৰ্ণমেণ্টৰ নচতে যি কৰিব লাগে এই এৰিয়াতে আমি ডেভেলপমেণ্ট কৰিম। আমাৰ ফালৰ পৰা আপোনাৰ শুভেচ্ছা থাকিল। মূল মন্ত্ৰটো কি? সফলতা মই ভাবোঁ কাম কৰিলে চবেই পাৰে। যেতিয়া মই এজন অসমীয়া মানুহ হিচাপে ট্ৰেইন কিনাৰ সপোন দেখিব পাৰিছোঁ, যিকোনো মানুহ কাম কৰিলে সফল হ'বই। খালি কৰ্মৰ নিষ্ঠাৱান হৈ কৰিলে আৰু সেইটোৰ ওপৰত লগন দি কৰিলে নিশ্চয় হ'ব। সাংবাদিকৰ কাৰণে কিবা চিন্তা চৰ্চা কৰিছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।